তেওঁৰ মাতৃও আমাৰ আগত কথাখিনি কৈছে। তেওঁৰ নাতি আছে, সৰু সৰু হৈ আছে। অত্যন্ত হৃদয় বিদাৰক ঘটনা। ওচৰ চুবুৰীয়া আহিছে, সকলো ৰাইজ আহিছে, CRPFৰ পৰাও আহিছে শেষ শ্ৰদ্ধা জনাবলৈ। আমিও আহিলোঁ। মাকে অসুবিধাখিনিৰ কথা কৈছে। আমি ডেফিনেটলি পৰিয়ালটো চাব লাগিব। মই কথাটো অলপ জানি বুজি ক'ম। যেনেকৈ পৰা যায়, যেনেকৈ সম্ভৱ হয়, যাতে পৰিয়ালটো চলিব পৰা অৱস্থা এটাটো কৰিব লাগিব, চাব লাগিব। কোনো নাই যেতিয়া কথাটো ৰাতিতে গম পালোঁ। তাৰপিছত আমি ৰাতিয়ে গ'লোঁ, ধৰি লওঁ ৰাতিপুৱা। তাৰপিছত গম পোৱা মতে কি সি ডিউটিত ওলাই গৈছিলে। ওলাই যাওঁতে কিবা খেলখল আছিলে ৰাস্তাটো। তাৰপৰা গৰু এটাত লাগিছিলে, গৰুৰ পিছফালে। তাৰপৰা গৰু লাগি পৰি গ'ল। পৰি গৈ পেলাই মানে অলপ চেঞ্চেলি খাই গ'ল আৰু গৈ পৰি লাগিলেগৈ। তাৰপৰা সিহঁতৰ ডিউটি মানুহে উঠাই মেলি মেডিকেললৈকে লৈ গ'ল। মেডিকেললৈকে সি মাতবোল লগাই আছিলে, অকণমান সুস্থ আছিলে আৰু। তাৰপিছত মেডিকেল পাওঁতে ট্ৰিটমেণ্ট কৰে, তাতে ডেথ হ'ল বুলি চিকিৎসাধীন অৱস্থা ডেথ হ'ল ফ্লাইটত অনা আৰু গুৱাহাটী পাই আকৌ গাড়ীত জ্বৰ পানী কিহত লাগিলে।